প্ৰায় ১৯ কিলোমিটাৰ আজি মোৰ ড্ৰোনখন উৰা মাৰিলে। ভিডিঅ'টো আগত শ্বেয়াৰ কৰি লওক, তাৰপিছত মই গোটেইখিনি কথা কৈ আছোঁ। ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। এইখন ব্ৰিজ আমি সকলোৱে গম পাওঁ, এইখন আমাৰ ধুবুৰীৰে গৌৰৱ নহয়, আমাৰ অসমৰে গৌৰৱ নহয়, এইখন আমাৰ ভাৰতৰে গৌৰৱ নহয়, পূৰা এছিয়াৰ গৌৰৱ এইখন ব্ৰিজ। এইখন ব্ৰিজ ধুবুৰীৰ পৰা ফুলবাৰীলৈকে যোৱা ব্ৰিজ, ব্ৰহ্মপুত্ৰৰ ওপৰেদি বৈ গৈছে এইখন ব্ৰিজ। প্ৰায় ১৯ কিলোমিটাৰ এইখন ব্ৰিজ। এই ভিডিঅ'টো মোৰ বনোৱাৰ উদ্দেশ্য হ'ল, এজন ভাইয়ে এটা পেজৰ পৰা এটা চেলেঞ্জ কৰিছিল। সেই চেলেঞ্জটো কি কৰিছিল আপোনালোকে চাওক, তাৰপিছত মই গোটেইখিনি কথা কৈ আছোঁ। এই ভাইজন কি চেলেঞ্জ কৰিছিল মই আপোনাক স্ক্ৰীনত দেখাই আছোঁ, আপোনালোকে শুনি লওক, তাৰপিছত মই বাকিখিনি কৈ আছোঁ। শট কোনো ড্রোনওয়ালা নিতে পারবে না। আমি এখানে একটা চ্যালেঞ্জই করতেছি, ফুলবাড়ি ব্রিজের পুরা শটটা আমার মতো করে নিয়ে দেখাইতে পারে। বাংলা ভিডিঅ' আছামৰ পৰা এইটো চেলেঞ্জ কৰিছিল এই পেজৰ পৰা, যে কোনোবা এনেকুৱা আছে নেকি ধুবুৰীৰ পৰা ফুলবাৰীলৈকে ড্ৰোন উৰোৱা। তো সেই চেলেঞ্জটো মই একচেপ্ট কৰি মই মোৰ চেলেঞ্জটো দেখাই দিলোঁ। যি কি নহওক, এই ভাইজন ভিডিঅ'ত কৈছিল যে বহুত ৰিক্সৰ বেপাৰ, আচলতে হয় বহুত ৰিক্সৰ বেপাৰ। ইয়াতে ডাঙৰ ডাঙৰ দুখন চৰ পাৰ হ'ব লাগে, নদী পাৰ হ'ব লাগে। এই আগফালে নদীটো দেখা পাইছে নহয়, এই নদীটোৰ ওপৰত যাই কিন্তু মোৰ বিৰাট ভয় লাগিছিল। মোৰ হাত ভৰি কঁপি গৈছিল এই নদীখনৰ ওপৰত গৈ, আৰু এইটো লাষ্ট নদী। এই নদীটো পাৰ হ'লে মানে ফুলবাৰী পাই যাব ড্ৰোনখন। যি কি নহওক, এই ব্ৰিজখন আমাৰ প্ৰায় ১৯ কিলোমিটাৰ ধুবুৰীৰ পৰা ফুলবাৰীলৈকে। আমাৰ ধুবুৰী হ'ল এইফালে অসম আৰু এইফালে ফুলবাৰী হ'ল মেঘালয়। এই প্ৰজেক্টটো কমপ্লিট কৰোঁতে এপ্ৰক্সিমেটলি 4,997.04 কৰোৰ টকাৰ প্ৰয়োজন হ'ব। এইখন আমাৰ ধুবুৰীৰে গৌৰৱ নহয়, এইখন আমাৰ অসমৰ গৌৰৱ। নৰ্থ ইষ্টৰ চবতকৈ ডাঙৰ ব্ৰিজ হ'ব এইখন, ব্ৰহ্মপুত্ৰৰ ওপৰেদি যিটো বৈ যাব। আৰু মই যিমান দূৰ চালোঁ, আমাৰ ধুবুৰীৰ ইফালে যিখিনি কাম আগবাঢ়িছে সেই তুলনাত ফুলবাৰী পিনে ইমান কাম এটা আগবঢ়োৱা নাই। সেইফালে অলপ লেহেমীয়া গতি চলি আছে। যি কি নহওক, এইফালেও লাহে লাহে হৈ যাব। আমাৰ এইফালে হৈছে যদি সেইফালেও হ'ব। তো সেইটো আছিল আমাৰ এটা চেলেঞ্জিং ভিডিঅ'টো আগতে কৈছোঁ, আৰু এবাৰ কওঁ, ভিডিঅ'টো চবে শ্বেয়াৰ কৰিব, যাতে এই ভাইজন যাতে মোৰ চেলেঞ্জটো দেখা পায়। ময়ো ধুবুৰীৰ পৰা ফুলবাৰীলৈকে ড্ৰোন লৈয়ে আহিছোঁ। যি কি নহওক, এই নদীখন যে দেখা পাইছে, এই নদীখন হ'ল লাষ্ট নদী, যিটো ফুলবাৰী ব্ৰিজৰ শেষ ইয়াতে। এইখন নদী মই জনামতে জিঞ্জিৰাম নে কিবা এখন নদীৰ নাম, মই পাহৰি গ'লোঁ নামটো, ভুল হ'ব পাৰে। এনেকুৱা কিবা এখন নদীৰ নাম হ'ব পাৰে এইটো। ভিডিঅ'টো চবে বেছিকৈ শ্বেয়াৰ কৰিব, যাতে চবে এই ভিডিঅ'টো দেখা পায়। আৰু ইতিমধ্যে আমাৰ ড্ৰোনখন পাই গ'ল লাষ্ট সীমানা ফুলবাৰীত। ধন্যবাদ, ভিডিঅ'টো চবে শ্বেয়াৰ কৰি দিব। লাভ ইউ অল।